Hey everyone, hi. So, এইটো ভিডিও বেসিক্যালি তেওঁলোকৰ বাবে যিসকলে আগন্তুক এডিআৰই এক্সামটো দিব কিন্তু তেওঁলোকে ৰাইট নাও বেলেগত কাম কৰি আছে আৰু হয়তো কৰি থাকিব সো তেওঁলোকে পঢ়াৰ সময় একেবাৰে নাপায় একেবাৰে উলিয়াব নোৱাৰে আৰু আই কমপ্লিটলি আন্ডাৰষ্টেণ্ড যে কৰবাত দিনটো কাম কৰাৰ পিছত আহি ইভিনিং অকমান নিজৰ বাবে সময় লাগে ইমানো সকলোৱে নোৱাৰে যে আহিলো দিনটো কাম কৰিলো আহিয়ে মই পঢ়াত বহি গলো তেনেকুৱা কিছুমানে কৰিব পাৰে কিন্তু সকলোৰে বাবে এইটো পসিবল নহয় আৰু কাৰণ সকলোৰে মেণ্টেল কণ্ডিশ্যন একে নাথাকে সকলোৰে চাকৰিৰ প্ৰেছাৰ সকলোৰে একে নহয় সো সকলোৰে বেলেগ বেলেগ চিটুৱেশ্যন থাকে কিছুমানে প্ৰেছাৰ হেণ্ডেল কৰিব নোৱাৰে বা কিছুমানে ফিজিকেলি ইমান হেৰি হৈ নাথাকে যে আকৌ পঢ়াত ধ্যানটো লগাব কিছুমানৰ কামত বহুত ধ্যান দিব লাগে সো আহি পিনে সেই একে ধৰণৰ এটেনশ্যন পঢ়াত দিব নোৱাৰিব পাৰে সো বিভিন্ন ধৰণৰ চিটুৱেশ্যন থাকে গতিকে তেওঁলোকে আহি কি কৰিব নোৱাৰে বহুত সময় পঢ়িব নোৱাৰে হয়তো এঘণ্টা দুঘণ্টা বা হাৰ্ডলি এঘণ্টাহে পঢ়া দিব পাৰে এই ভিডিঅ'টো তেওঁলোকৰ বাবে বনাইছোঁ কাৰণ তেওঁলোকে মই আগতেও কৈছিলোঁ যে তেওঁলোকে মেইনলি কিহৰ ওপৰত ডিপেণ্ড কৰি আছে MCQৰ ওপৰত ডিপেণ্ড কৰি আছে আৰু এইটো যিটো মানে আমি মানিবও লাগিব কাৰণ পঢ়া সময় নাই ডিটেইলছত পঢ়িবলৈ বহুত সময় লাগে এখন কিতাপ ল'লে সেই কিতাপখন পঢ়োঁতে এমাহ তেওঁলোকৰ গুচি যাব ৰাইট এনেকুৱা নহয় যে কাৰণ তেওঁলোকৰ পঢ়াৰ হেবিটটো নাথাকে আৰু যেতিয়া পঢ়াৰ হেবিট নাথাকে ন যিটো বস্তু যিসকলে পঢ়ি আছে তেওঁলোকে হয়তো 5 মিনিটত 10 মিনিটত বা এঘণ্টাত শেষ কৰিব পাৰিব সেইটো তেওঁলোকৰ শেষ কৰোঁতে 2 ঘণ্টা বা কেতিয়াবা এমাহো লাগি যাব পাৰে এইটো একো ডাঙৰ কথা নহয় এইটো লৈ আপুনি প্ৰেছাৰ কেতিয়াও নল'ব সময় লাগে আপোনাৰ পঢ়োঁতে সময় এইকাৰণে লাগি আছে কাৰণ আপুনি পঢ়ি নাই প্ৰচেছটোত নাই বিকজ চাকৰিটো ওলাইছে সো আপুনি পঢ়া ষ্টাৰ্ট কৰিছে সো সেইটো বাবে এনেকুৱা নহয় যে আপুনি এদিনতেতো পুৰা সোনকালে বস্তুবোৰ কমপ্লিট কৰি ল'ব নোৱাৰে ৰাইট অকণমান সময় লাগিব প্ৰচেছটোত আহিবলৈ ব্ৰেইনটোৱেতো পাহৰি গৈছে পঢ়িব কেনেকৈ লাগে ডাইজেষ্ট কেনেকৈ কৰিব লাগে মনত কেনেকৈ ৰাখিব লাগে এইবোৰ বস্তুটো এতিয়া নাই বুলি ক'ব লাগিব আপোনাৰ ছিষ্টেমৰ পৰা ওলাই গৈছে ৰাইট সো সেইটো কাৰণে প্ৰেছাৰ নল'ব যে মইচোন আগতে পঢ়িব পাৰিছিলোঁ এতিয়া কিয় নোৱাৰোঁ এতিয়া এইকাৰণে নোৱাৰে কাৰণ আপুনি সেই প্ৰচেছটোত নাই এতিয়া কামত ব্যস্ত হৈ গৈছে গতিকে কামৰ পৰা ওলাই পিনে তেনেকৈ ষ্টুডেণ্ট এটাই যেনেকৈ মনত ৰাখিব ষ্টুডেণ্ট এটাই যেনেকৈ পঢ়িব পাৰিব এছপাইৰেণ্ট এটাই যেনেকৈ পঢ়িব পাৰিব তেনেকৈ আপুনি নোৱাৰিব পাৰে ইটছ কমপ্লিটলি ফাইন নাও এই বস্তুটোৰ পিছত এতিয়া আচল কথাটোলৈ আহোঁ আচল কথাটো হ'ল আপোনালোকে MCQৰ ওপৰতো নিৰ্ভৰ কৰি আছে ঠিক আছে ভাল কথা MCQয়ে চাব লাগিব আপোনালোকে কাৰণ সময় নাপায় নেক্সট কথাটো হ'ল কিছুমান বস্তু আপোনালোকে আৰু চেষ্টা কৰিব পাৰে কি চেষ্টা কৰিব পাৰে আমি কিতাপ আপোনালোকে হয়তো কিতাপ বিচাৰি হাহাকাৰ কৰি আছে এটাৰ পিছত আনটো কিতাপ যে কোনখন কিতাপ পঢ়িলে মোৰ হেল্প হ'ব ভাল কথা কিন্তু এটা বস্তু আমি পাহৰি যাওঁ এইটো সকলোৰে বাবে প্ৰযোজ্য অকল যে আপোনালোকে যিয়ে বাহিৰত মানে যিসকলে চাকৰি কৰি আছে বা ক'ৰবাত কাম কৰি আছে পঢ়া সময় নাপায় তেওঁলোকৰ বুলি নহয় সকলোৰে বাবে প্ৰযোজ্য এটা কথা MCQৰ বাবেতো আপোনালোকে কিতাপ বা PDF যিকোনো ধৰণৰ কিবা কিবি যোগাৰ কৰিছেই আৰু যিসকলে কোচিং কৰি নাই তেওঁলোকে এতিয়া কিতাপ বিচাৰি হাহাকাৰ লগাইছে যে আমাক ইম্পৰ্টেণ্ট কিছুমান কিতাপ লাগে এতিয়া আমি কিতাপ কি পঢ়িম প্ৰথমতে আমি কিতাপ চাব লাগিব মই কিন্তু এক্সট্ৰা অৰ্ডিনাৰী কিতাপবোৰৰ নাম নকওঁ দেই যে অমুকে লিখিছে এইখন কিতাপ চাই ল'ব এইখন কিতাপ অমুকৰ কাৰণে ভাল সেইবোৰ যিসকলে পঢ়িব পাৰে হাতত সময় আছে তেওঁলোকে 100খন কিতাপ পঢ়ি থাকক মই তেওঁলোকৰ বাবে ক'বলৈ নাই যোৱা মই কাৰ কাৰণে কৈ আছোঁ যিসকলে পঢ়িবলৈ সময় নাপায় তেওঁলোকৰ কাৰণে কৈ আছোঁ কাৰণ কিয় তেওঁলোকে MCQৰ উপৰিও কিছুমান বস্তু পঢ়িব লাগিব আৰু এই পঢ়িবলগীয়া বস্তুখিনিৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুখিনি হ'ল বা আটাইতকৈ গুৰুত্বপূৰ্ণ কিতাপকেইখন হ'ল ক্লাছ 5ৰ পৰা ক্লাছ 10লৈকে যিখিনি কিতাপ আছে SCERTৰ যিখিনি কিতাপ আছে সেই কিতাপখিনি তাৰে আপোনালোকৰ ছ'চিয়েল ষ্টাডিজ ছায়েন্স মেথছ এইখিনিতো আপোনালোকে পঢ়িবই লাগিব ভালদৰে কিয় চাওক ক্লাছ 5ৰ যিখন কিতাপ আছে ন ছ'চিয়েল ষ্টাডিজখনে ধৰিলোঁ ছ'চিয়েল ষ্টাডিজৰ ক্লাছ 5ৰ হাৰ্ডলি আপোনালোকে 10 মিনিটছ ইপিনৰ পৰা এনেকৈ মানে পেজ হেৰি কৰি দিলে মানে গম পাই যাব যে ইয়াতে কি আছে ক্লাছ 5ৰ কিতাপখন লৈ ইমান প্ৰেছাৰ ল'বও নালাগে ক্লাছ 5-6ত কিতাপখিনিত একোৱেই নাই বুলি ক'ব পাৰি একোৱেই নাই ইন দ্য চেন্স আপোনালোকে এইখিনি তৎক্ষণাতে আয়ত্ব কৰি ল'ব পাৰিব মনত আহি যাব যে এইবিলাকতো জানোৱেই চ' সেইটো কাৰণে এদিন আহি পিনে এনেই চাই ল'লে ক্লাছ 5ৰ কিতাপখন এঘণ্টাৰ কাৰণে কিনো আছে ইয়াতে বুলি 5ৰ যিখিনি কিতাপ আছে বাছ ডেটছ অল ক্লাছ 5ৰ পৰা তাতে আৰু একো চাবলগীয়া নাই নেক্সট ডে তেনেকৈ ক্লাছ 6ৰ কিতাপখিনি চাই ল'লে তাৰপিছৰ পৰা 7ৰ কিতাপখিনি হয়তো অকণমান টাইম লাগিবও পাৰে 8, 9, 10 ইয়াৰ ভিতৰত ক্লাছ 10ৰ আৰু ক্লাছ 9ৰ কিতাপখিনি SCERT অসমৰ যিখিনি আপোনাৰ কিতাপ আছে সেইখিনি কিন্তু আপোনালোকে ভালদৰে চাওক আৰু এইখিনি চাওঁতে আপোনালোকৰ সময় লাগিব কিন্তু ইতিহাসৰ পৰ্চনটোৱে হওক
যিকোনো পৰ্চন হওক, জিঅ'গ্ৰাফী পৰ্চনটোৱে হওক, এইখিনি চাওঁতে এনেকৈ নাভাবিব যে স্কুলৰ কিতাপ হয় ধুনীয়াকৈ শেষ কৰি দিম। শেষ কৰি দিব আপোনালোকে সোনকালে এইকাৰণে নোৱাৰিব, কাৰণ আপোনালোকৰ পঢ়া হেবিটটো এতিয়া নোহোৱা হৈ গৈছে একেবাৰে, ৰাইট? চ' আৰু এইখিনি বস্তু একেবাৰে এনেকুৱা নহয় যে পঢ়িলেও তৎক্ষণাতে হৈ যাব, ইমান সহজো নহয় বস্তুখিনি। আপোনালোকে এইখিনি অকণমান সময় দি পঢ়ক। হয়তো আপোনালোকে যিহেতু প্ৰচেছত নাই, পঢ়াৰ প্ৰচেছটোত নাই, চ' চাগে কেতিয়াবা এদিন লাগিব পাৰে বা কেতিয়াবা 2 দিন লাগিব পাৰে, এদিন 2 দিন 3 দিনৰ ভিতৰত আপুনি হিষ্ট্ৰী পৰ্চনটো শেষ কৰি দিব পাৰিব। হয়তো এসপ্তাহো লাগিব পাৰে, কিন্তু যিমান সোনকালে পাৰে ডেইলি আহি পিনে এঘণ্টা পঢ়িলে আপোনালোকৰ ধুনীয়াকৈ হৈ যাব। চ' ক্লাছ 5ৰ পৰা ক্লাছ 10লৈকে কিতাপখিনি কিন্তু ছ'চিয়েল ষ্টাডিজৰ কিতাপখিনি পঢ়কেই। প্ৰথমতে ছ'চিয়েল ষ্টাডিজৰ কিতাপখিনি পঢ়ক, তাৰপিছত আপোনালোকে মেথছত যাওক, 9-10ৰ মেথছ চাওক, 8-9-10ৰ মেথছ চাওক। 8-9-10ৰ মেথছখিনি বহুত ইম্পৰ্টেণ্ট হয়। চ' এই কিতাপখিনি কমপ্লিট হোৱাৰ পিছত যদি আপোনাৰ হাতত সময় ৰৈ যায়, তাৰপিছতহে ডিটেইলছত যাওক। ইয়াৰ উপৰিও ডিটেইলছত যাওক ইন দ্য চেন্স মই কৈ আছোঁ, ক্লাছ 5ৰ পৰা 10লৈকে আপুনি কিতাপখিনি গোটেইখিনি শেষ কৰিলে, পঢ়ি পিনে যে এইখিনি কিতাপ আছিলে, এইখিনি কিতাপ মই ইমান দিনৰ ভিতৰত শেষ কৰিলোঁ, হাতত এতিয়া মোৰ 1.5 মাহ সময় আছে মোৰ পঢ়িবলৈ। পৰীক্ষাৰ হয়তো তেতিয়ালৈকে আপোনালোকৰ ডেটো দি দিব। চ' হাতত যেতিয়া আপোনালোকৰ পঢ়িবলৈ সময় থাকিব, তাৰপিছত এইখিনিতো আপোনালোকে ৰিভাইজ কৰি থাকিবই। তাৰ উপৰিও MCQটো চাই থাকিবই। তাৰ উপৰিও আপুনি লিটাৰেচাৰ, আমাৰ যিখিনি অসমৰ লিটাৰেচাৰ, সেই পাৰ্টখিনি ভালদৰে চাই থ'ব। আৰু সেই পাৰ্টখিনি চাবলৈ এটা ইণ্টাৰেষ্টিং কথা হ'ল, আপোনালোকে এনেকুৱা কাম কৰিব পাৰে, যিকেইজন ইম্পৰ্টেণ্ট আমাৰ ইম্পৰ্টেণ্টটো গোটেইখিনিয়ে ইম্পৰ্টেণ্ট, কিন্তু কিছুমানৰ কথা আমাৰ এক্সামবোৰত সুধি থকাই হয়। চাপ'জ ধৰি ল'লোঁ লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে। চ' লক্ষ্মীনাথ বেজবৰুৱাৰ উইকিপিডিয়া পেজটো খুলি লওক। উইকিপিডিয়া পেজটো খুলি তেওঁৰ বিষয়ে এদিন পঢ়ি দিয়ক। তাতে বহুতকেইটা MCQ আপোনাৰ ক্লিয়াৰ হৈ যাব। চ' তাৰপৰা টুকি ৰাখিলে যে ইয়াৰ পৰা কি MCQ হ'ব পাৰে বা কি ইম্পৰ্টেণ্ট কথা হ'ব পাৰে। যদি কুৱেশ্যন আনচাৰ এনেকৈ লিখিব যায়, বহুত টাইম লাগি যাব। ওপৰত লিখক লক্ষ্মীনাথ বেজবৰুৱা, তেখেতৰ বিষয়ে উইকিপিডিয়া পেজখনত পঢ়োতে কি পালে। কাৰণ আপোনাৰ এতিয়া কিতাপ কিনাৰো সময় নাই বা আপোনাৰ এতিয়া নতুনকৈ ভিডিঅ' চোৱাৰো সময় নাই। চ' তৎক্ষণাত পঢ়ি পিনে তাতে টুকি ৰাখিলে যে মই তেওঁৰ বিষয়ে কি ইয়াৰ পৰা গম পালোঁ এই পেজখনৰ পৰা। চ' তেনেকৈ 10-15জনমান ৰাইটাৰৰ, পয়েটৰ বিষয়ে লিখি ৰাখক। তেওঁলোকৰ ছদ্ম নামটো, পেন নেমটো যিটো আছে সেইটো লিখি ৰাখক। তেনেকৈ তাৰপিছত আপোনালোকে এখন কিতাপৰ নাম আহে, কিন্তু মানে এইখন অসমীয়া কিতাপ কোনে লিখিছে বুলি এইটো এনেকুৱা এটা কুৱেশ্যন আহেই, প্ৰত্যেকটো পৰীক্ষাতে আহে। চ' ইণ্টাৰনেটত এইটো বিষয়ত বহুত আৰ্টিকেলছ আছে, মানে কাৰ পেন নেম কি হয় আৰু কোনখন কিতাপ কোনে লিখিছে, ইম্পৰ্টেণ্ট কিতাপবিলাক, গুৰুত্বপূৰ্ণ কিতাপবিলাক কোনখন কোনে লিখিছে, এই বিষয়ে কিন্তু ইণ্টাৰনেটত বহুত আৰ্টিকেলছ আপোনালোকে পাই যাব। সেইটো স্ক্ৰীনশ্বট দি ৰাখিলে বা টুকি ৰাখিলে, লিখি ৰাখিলে, সেইটো আপোনালোকৰ ইচ্ছামতে যেনেকৈ সুবিধা হয় তেনেকৈ কৰি ৰাখক। কেতিয়া কৈছোঁ, এইখিনি কিন্তু ক্লাছ 5ৰ পৰা 10লৈকে যেতিয়া কিতাপখিনি আপোনালোকৰ পঢ়া কমপ্লিট হ'ব, তাৰপিছতে, আৰু সেইটো মেথছটো ইনক্লুড কৰি যেতিয়া আপোনাৰ মেথছখিনি কমপ্লিট হৈ যাব 5ৰ পৰা 10লৈকে, 5, 6, 7, 8ততো ইমান বেছি হেৰি নাই। চ' 9-10ৰ মেথছখিনি অকণমান চাবলগীয়া হ'ব পাৰে আপোনালোকৰ। তাৰপিছত আপোনালোকে হেৰি চালে, 5 to 10 চালে, আৰু ৰাইটাৰ্ছখিনিৰ নাম চালে, লিটাৰেচাৰ পৰ্চনটো চালে। চ' লিটাৰেচাৰ পৰ্চনটো চোৱা হোৱাৰ পিছত আপোনালোকে এটা কাম কৰক, আপোনালোকে যাওক কুৱেশ্যনবিলাক, পুৰণি যিবিলাক কুৱেশ্যন পেপাৰ থাকে, সেই কুৱেশ্যন পেপাৰবোৰ কালেক্ট কৰক। অনলাইন পাই যাব, ইণ্টাৰনেটত মাৰিলে হ'ল। কোনটো পৰীক্ষাৰ এনেকুৱা নহয় যে অকল ADRE চাব লাগিব, যিকোনো অসম গভৰ্ণমেণ্টৰ পৰীক্ষাৰ আপোনালোকে চাৰ্চ কৰক, ইণ্টাৰনেটত আপোনালোকে কুৱেশ্যন পেপাৰ পাই যাব। চ' সেই কুৱেশ্যন পেপাৰবোৰ, তাৰে কুৱেশ্যনবোৰ একোটা টপিক হিচাপে লওক। কাৰণ সেইবিলাক হয়তো ক্লাছ 5 to 10ৰ কিতাপত নাথাকিব পাৰে। ফৰ এক্সাম্পল ধৰিলোঁ ইলেকশ্যন কমিশ্যনৰ ওপৰত এটা কুৱেশ্যন পাইছে। চ' সেই ইলেকশ্যন কমিশ্যনৰ সেই কুৱেশ্যনটো অকল এটা অবজেক্টিভ টাইপ কুৱেশ্যন বুলি ধৰি নল'ব, সেইটো আপুনি এটা টপিক হিচাপে ধৰি লওক যে এইটো এটা টপিক, ইলেকশ্যন কমিশ্যনৰ ওপৰত মই পাইছোঁ নহয়, ইলেকশ্যন কমিশ্যনটো কি হয় অকণমান ডিটেইলছত ষ্টাডি কৰোঁ। আৰু তাৰ ওপৰত মোৰ মনত থাকোঁতে এটা কথা কৈ লওঁ, অসম গভৰ্ণমেণ্টৰ যিটো পৰ্টেল আছে নহয় অনলাইন, চ' সেই পৰ্টেলটোত গৈ পিনে যদি অসমীয়া মিডিয়ামৰ আপুনি অসমীয়াটোও আছে, ইংৰাজীটো আছে, সেই পৰ্টেলটোত গৈ চব পঢ়ি দিয়ক। তাতে কি স্কিমছৰ বিষয়ে লিখা আছে, তাতে অসমৰ হিষ্ট্ৰীৰ বিষয়ে কি কথা লিখা আছে, সেইখিনি আপুনি যেতিয়া সময় পায়, কামতো যদি সময় পায়, আড্ডা মাৰি কেতিয়াবা সময় নষ্ট কৰে, মোবাইলটো পিটিকি সময় নষ্ট কৰে নহয়, সেই পৰ্টেলটোত গৈ পিনে আপোনালোকে পঢ়ি দিয়ক যে অসমৰ বিষয়ে কিনো লিখা আছে। সেই তাৰে পৰাও কুৱেশ্যন কমন পৰি যাব, একদম কথা দিছোঁ, তাৰে পৰা কুৱেশ্যন কমন পৰিব। কুৱেশ্যন ডাইৰেক্টলি কমন নপৰিলেও এটলিষ্ট টপিক কমন পৰিব, এইটোচোন তাতে আছিলে, অকণমান ডিটেইলছত পঢ়িলে পাই গ'লো হয়, তেনেকুৱা ধৰণৰ লাগিব। গতিকে সেইটো কেতিয়াও স্কিপ নকৰিব।
আৰু আপোনালোকে তাৰ উপৰিও যেতিয়া সেইখিনি চোৱা হৈ গ'ল তাৰপিছত মই ক'লোৱে কুৱেশ্যন পুৰণি কুৱেশ্যন পেপাৰখিনি চাওক পুৰণি কুৱেশ্যন পেপাৰ প্ৰত্যেকটো কুৱেশ্যনকে এটা টপিক হিচাপে লওক ইন ডেপথ সেইটো আপোনালোকে পঢ়ি লওক তাৰ উপৰিও কি কৰিব যিবিলাক অপশ্যনছ থাকে নহয় 4টাকৈ অপশ্যনছ থাকে নহয় অপশ্যনকেইটাও একোটা টপিক হিচাপে ধৰি লওক ছাপ'জ 4খন কিতাপৰ নাম দিয়া আছে যে এই অমুক এইজন ৰাইটাৰে ইয়াৰে কোনখন কিতাপ লিখিছিলে কোৱা তেনেকৈ সুধিছে আৰু 4খন কিতাপৰ নাম দিয়া আছে সেই 4খন কিতাপ কোনে কোনে লিখিছে সেইটো আপোনালোকে উলিয়াই লওক তেনেকৈ পঢ়িব তেনেকৈ পঢ়িলে কি হ'ব সেই কমপ্লিট মানে চাবলৈ গ'লে 100টা কুৱেশ্যন থাকে এখন পেপাৰত বাট তাতে 400টা MCQ আছে 400টা MCQ কিয় আছে 400টা অপশ্যন আছে ৰাইট কাৰণ কিয় এটা কুৱেশ্যনত 4টাকৈ অপশ্যন থাকে চ' 100টা কুৱেশ্যনত যে 4টাকৈ অপশ্যন আছে তাৰমানে নাই কমেও 400টাটো নাথাকিলেও 350টা কুৱেশ্যন তাতে তাৰ পৰা আপোনালোকে টপিক পাই যাব ঠিক আছে চ' এইটো এটা ইণ্টাৰেষ্টিং কথা কাৰণ ইভেন UPSC বা APSC লেভেলটো এতিয়া এনেকুৱা হৈ গৈছে যে এটা কুৱেশ্যনৰ ভিতৰতে আপোনাৰ 4টা MCQ সোমাই থাকে আৰু অপশ্যনবিলাকততো আপোনাৰ আৰু ক'বই নালাগে চ' এনিৱেজ সেইটো নাযাওঁ বাৰু ADR ক্ষেত্ৰত কৈছোঁ ADR ক্ষেত্ৰত আপোনালোকে বাছ এইখিনিতো মানে এইখিনিতো কৰিব লাগিব মই যিখিনি ক'লোঁ এতিয়া চ' প্ৰথমতে কি ক'লোঁ যে আপোনালোকে 5 to 10ৰ SCERTখিনি ধুনীয়াকৈ পঢ়ক প্ৰথম কথা ছেকেণ্ড কথা হ'ল আপোনালোকে অনলাইন যিটো অসম গভৰ্ণমেণ্টৰ পৰ্টেল আছে সেই পৰ্টেলত গৈ পিনে তাতে কি কি আছে তাৰ বিষয়ে পঢ়ক কেইজনমান ৰাইটাৰ আপোনালোকে 15জনমান ৰাইটাৰ অসমীয়া সাহিত্যিকৰ বিষয়ে উলিয়াই লওক আৰু তেওঁলোকৰ বিষয়ে অনলাইন যদি একো আপোনালোকৰ লগত মেটেৰিয়েল নাই পঢ়িবলৈ তেনেহ'লে এটলিষ্ট উইকিপিডিয়াত গৈ পিনে হ'লেও সেইখিনি বস্তু ধুনীয়াকৈ চাই লওক তেওঁলোকৰ বিষয়ে চাই লওক আৰু কি পালে সেই 15জনৰ বিষয়ে ধুনীয়াকৈ লিখি লওক ঠিক আছে চ' এই 3টা বস্তু কৰক তাৰপিছত আপোনালোকে কৰক পুৰণি কুৱেশ্যন এনচাৰবোৰ ছল্ভ কৰক পুৰণি কুৱেশ্যন এনচাৰবোৰ মানে কুৱেশ্যন পেপাৰবোৰ পুৰণি চাওক আৰু যোৱা 5 বছৰমানৰ আৰু নহয় 10 years মানৰ আপোনালোকে APSCৰ কুৱেশ্যন পেপাৰখন চাওক কাৰণ APSCৰ কুৱেশ্যন পেপাৰৰ পৰা আহিব এতিয়া কমন পৰিব আৰু যিবিলাক ৰিচাৰ্চ এনালাইচিষ্টৰ যিবিলাক হেৰি থাকে আপোনালোকৰ এক্সাম হয় তাৰেও আপোনালোকে কুৱেশ্যন পেপাৰখন চাব তাৰে কুৱেশ্যন পেপাৰখনতো তাৰ পৰা ডাইৰেক্টলি কমন পৰি যায় চ' আৰু যিসকলেতো পুৰা ডিটেইলছত ষ্টাডি কৰা হৈ গ'ল তেওঁলোককতো কওঁ যদি ইণ্ডিয়াৰ বিষয়ে চাবলৈ আছে ন মানে ছাপ'জ আপোনালোকৰ গোটেইখিনি পঢ়া হৈ গৈছে আৰু যদি ইণ্ডিয়াৰ বিষয়ে চাবলগীয়া আছে যে কেনেকুৱা ধৰণৰ আহিব তেনেহ'লে বেলেগ যিবিলাক আপোনালোকৰ ষ্টেট পাব্লিক ছাৰ্ভিচ কমিশ্যন আছে সেইবিলাক তেওঁলোকৰ পৰীক্ষাত যিবিলাক ভাৰতৰ বিষয়ে প্ৰশ্ন সোধা হৈছে সেই প্ৰশ্নবোৰ আপোনালোকে চাওক সেইবোৰ তুলি দিব পাৰে ঠিক আছে চ' তেনেকুৱা ধৰণৰ আপোনালোকে ৰিচাৰ্চ কৰি থাকক পাই যাব বহুত ডিটেইলছত কি আহিব আৰু সেইবোৰেই আছে সেই সোধা লিমিটেড বস্তু এনেকুৱা লাগে চালে যে আনলিমিটেড চোন হয় এটা ফালৰ পৰা চাবলৈ গ'লে কিন্তু টপিকবোৰতো লিমিটেড ন সেই টপিকবোৰে আপোনালোকে ধুনীয়াকৈ কমপ্লিট কৰিলে এটা আপোনালোকৰ কনফিডেঞ্চ আহি যাব তাৰ উপৰিও লাহে লাহে যিবোৰ মক টেষ্ট মই দি আছোঁ এতিয়া প্ৰথমতে 50টা কুৱেশ্যনৰ মক টেষ্ট দিছিলোঁ এতিয়া সেই মক টেষ্টবোৰ 25 কৰি দিছোঁ ফৰ দ্য টাইম বিং লাহেকৈ আকৌ 50টা কৰি দিম তাৰপিছত 75টা কৰি দিম আৰু 100টা মানে ফুল লেংথ মক টেষ্ট হ'ব পিছলৈ গৈ পিনে যেতিয়া এক্সামৰ আগে আৰু হয়তো সপ্তাহতে 2টাকৈ পাতি দিম চ' এতিয়া সকলোৱে মোক মেছেজ কৰি আছে যে মক টেষ্টবোৰ আপুনি নাই দিয়া চ' কথা হ'ল যে মক টেষ্টবোৰ অনলি ছানডেহে দিয়া হয় ছানডে 11টাৰ পৰা 12টা বজাৰ ভিতৰত বা কেতিয়াবা 12টা বজাৰ পিছতো 12:30টাৰ আগতে দি দিওঁ 11টাৰ পৰা 12:30টাৰ ভিতৰত মক টেষ্টবোৰ দি দিওঁ এতিয়া অনলি 25টা কুৱেশ্যন থাকে 25টা কুৱেশ্যনৰ পৰা আপোনালোকে এতিয়ালৈকে 7টা মক টেষ্ট দিয়া হৈছে আজি মই ভিডিঅ'টো ৰেকৰ্ড কৰি আছোঁ 12 ফেব্ৰুৱাৰীৰ দিনাখনলৈকে 7টা মক টেষ্ট দিয়া হৈছে আপোনালোকে যদি পিছত ভিডিঅ'টো চাই আছে তেনেহ'লে আৰু ছানডে যদি গুচি গৈছে তেনেহ'লে আৰু মক টেষ্ট এড হৈ থাকিব আৰু গোটেইকেইটা মক টেষ্টৰ লিংক যিটো টেলিগ্ৰাম চেনেল আছে সেই টেলিগ্ৰাম চেনেলটোত আপোনালোকে পাই যাব আৰু হোৱাটছএপ চেনেলটোতো পাই যাব কিন্তু হোৱাটছএপ যিটো আপোনাৰ হোৱাটছএপৰ চেনেল আছে সেইটো এতিয়া মেম্বাৰ্ছ পাৰ্টিচিপেণ্টছ ফুল হৈ গৈছে চ' সেইটোত এড কৰিব নোৱাৰিব কিন্তু টেলিগ্ৰামত আপোনালোকে এড হ'ব পাৰিব চ' তাতে আপোনালোকে মক টেষ্টৰ লিংক গোটেইকেইটা একেলগে পাই যাব ৱেল এইখিনিয়ে ফৰ দ্য টাইম বিং ক'বলগীয়া আছে আৰু যদি মোৰ মনত পৰে কিবা বিশেষ ক'বলগীয়া থকা তেনেহ'লে মই আপোনালোকক ভিডিঅ'ৰ যোগে জনাই দিম ঠিক আছে থেংক ইউ ডেটছ অল